নমস্কাৰ। আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাই মই অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া এটা মানে এমপ্লয়ীসকলৰ বাবে এটা খুব ভাল খবৰ। মানে ভাল খবৰ এইটোৱে যে তেখেতৰ যিটো তেখেতসকলৰ মনত যিটো মানে ফিলিংছ এটা আহি আছে, মানে এনেকুৱা ধৰক 2025 চনৰ 31 ডিচেম্বৰলৈকে সপ্তম দৰমহা আয়োগ মানে এক্টিভ হৈ আছিলে। এতিয়া সপ্তম দৰমহা আয়োগৰ যিটো লাষ্ট দিন যোৱাকালি গুচি গ'ল আৰু আজি 2026 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগৰ আজিৰ এইটো প্ৰথম দিন। যদিও বা অষ্টম দৰমহা আয়োগ একেবাৰে কাৰ্যকৰী হোৱালৈকে হয়তো বহুতেই কৈ আছে 2027 মধ্যভাগ নহ'লে 2028 প্ৰথম ভাগতহে এমপ্লয়ীসকলে তেখেতসকলৰ প্ৰাপ্য পাব বুলি বহুতে মতামত প্ৰকাশ কৰি আছে। যা হওক, এফেক্টটোতো 2026 1 জানুৱাৰীৰ পৰাই হ'ব, তেনে এটা ধাৰণা কৰি থকা হৈছে। আৰু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে হয় যে এইটো কোনো নতুন কথা নহয়। মই যিখিনি কথা ক'লোঁ আপোনালোক সকলোৱে জানে, কিন্তু আজি সামাজিক মাধ্যমত হিমন্ত বিশ্ব ডাঙৰীয়াই নিজে প্ৰকাশ কৰিছে যে দেশৰ ভিতৰতে মানে ভাৰতবৰ্ষৰ গোটেই ৰাজ্যবিলাকৰ ভিতৰত অসমতেই মানে প্ৰথম অষ্টম দৰমহা আয়োগ গঠন কৰিব। কাৰণ বাকীবিলাক ৰাজ্যত এতিয়ালৈকে গঠন কৰা নাই। এইটো এটা খুব ইতিবাচক দিশ এমপ্লয়ীসকলৰ বাবে, কৰ্মচাৰীসকলৰ বাবে। আৰু যদি তেনেকুৱা হয়, হয়তো অন্য ৰাজ্যতকৈ, মই চেণ্ট্ৰেলৰ কথা নকওঁ বাৰু, কিন্তু অন্য ৰাজ্যতকৈ অলপ আগতীয়াকৈ হয়তো এমপ্লয়ীসকলে নিজৰ বৰ্ধিত দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে, যদি এই আয়োগে সদিচ্ছা প্ৰকাশ কৰে আৰু গভমেণ্টৰো ইয়াতে সদিচ্ছা থাকিব লাগিব। আৰু নিশ্চয় তেখেতে কিবা এটা পদক্ষেপ ল'ব, কাৰণ 1 তাৰিখৰ দিনাখনে তেখেতে যিটো ভাল খবৰ দিছে, ইয়াতে স্ক্ৰীনশ্বট এটা মই শ্বেয়াৰ কৰিছোঁ। তেখেতৰ ফেচবুক একাউণ্টত তেখেতে লিখিছে, দেশৰ ভিতৰতে প্ৰথম হিচাপে অসমত গঠন কৰা হ'ব অষ্টম ৰাজ্যিক দৰমহা আয়োগ। এইটো খুব এটা ভাল খবৰ। আৰু এই অষ্টম দৰমহা আয়োগ গঠন হ'ব সুভাষ দাসৰ অধ্যক্ষতাত। মানে তেখেত ছেক্ৰেটাৰী আছিলে, চিফ ছেক্ৰেটাৰী, ৰিটায়াৰ্ড। মোৰ বোধেৰে যিমানখিনি মই ভাবিছোঁ তেখেত হয়তো ৰিটায়াৰ্ড পাৰ্চন আছিলে, হয়তো ভুলো হ'ব পাৰে। যা হওক, সুভাষ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগ গঠন হ'বলৈ গৈ আছে। আৰু এই অষ্টম দৰমহা আয়োগে তন্নতন্নকৈ যিবিলাক দিশ আছে, চেলাৰীৰ গাঁথনি যিবিলাক আছে বা কেনেকুৱা ফিটমেণ্ট ফেক্টৰ কেনেকুৱা হ'ব, এইবিলাকৰ ওপৰত তেখেতসকলে এটা মানে ছাৰ্ভে কৰিব। তাৰ ওপৰত সিদ্ধান্ত লৈ আশা কৰোঁ সোনকালেই কাৰ্যকৰী কৰিব বুলি আশা কৰিছোঁ। সেইকাৰণে ভাবিলোঁ এই ভাল খবৰটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দিওঁ। এইটো এটা খুব ভাল খবৰেই বুলি ক'ব লাগিব, কাৰণ অতদিনে আমি এমপ্লয়ীসকলেহে মানে বিভিন্ন পোষ্ট কৰি থকা যায় ছ'চিয়েল মিডিয়াত হওক কিবা। তাৰপিছত গভমেণ্টৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ প্ৰকাশ পোৱা নাছিলে। 2-এটা প্ৰকাশ পাইছিলে যে অষ্টম দৰমহা 18 মাহ সময় বান্ধি দিয়া বুলি কৈছিলে চেণ্ট্ৰেলৰ ফালৰ পৰা। ঠিক তেনেকৈ ৰাজ্যৰ ফালৰ পৰাও কৈছিলে আমাক, অসমৰ মানে কৈছিলে যে চেণ্ট্ৰেলৰ লগত সমানে সমানে তেখেতসকলে মানে বৰ্ধিত দৰমহা প্ৰদান কৰাৰ যোজা চলাব, তেনেকুৱাকৈ কৈছিলে। কিন্তু আজি হিমন্ত বিশ্ব ডাঙৰীয়াই যিহেতু নিজে কৈছে যে দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ'ব অসম, যি অষ্টম দৰমহা আয়োগ গঠন কৰিছে। হয়তো ইয়াৰ পিছত বেলেগ ৰাজ্যই হয়তো গঠন কৰিব পাৰে, কিন্তু প্ৰথম অসমে ইনিচিয়েটিভটো লৈছে, সেই কথাটো তেখেতে প্ৰকাশ কৰিছে। এতিয়া বহুতৰে মনৰ এটা প্ৰশ্ন যে ফিটমেণ্ট ফেক্টৰ কেনেকুৱা হ'ব। গতিকে আপোনালোকে অন্য ইউটিউবৰ ভিডিঅ'বিলাকো চাব পাৰে, কাৰণ ইয়াতে কৈছে যে যিহেতু 58%লৈকে দিয়ে হৈ আছে, আৰু যেতিয়ালৈকে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী নহয়, সঁচাকৈ যদি 18 মাহলৈকে নাপায়, মানে 2027 মধ্যভাগ নহ'লে 28 প্ৰথম ভাগলৈকে যায়, তেতিয়াহ'লে এই 2 বছৰ হয়তো চৰকাৰে দিয়ে বৃদ্ধি নকৰাকৈ থাকিব নোৱাৰে, কাৰণ দিয়েটো তেখেতসকলে টেম্পৰাৰীকৈ হ'লেও দিবই লাগিব, কাৰণ বৰ্ধিত মূল্যৰ লগত মিলাইহে দিয়েটো দিয়া হয়। গতিকে এইখিনি পাই থাকিলে, কাৰণ ফিটমেণ্ট ফেক্টৰ এজন এক্সপাৰ্টে কৈছে, মোৰ নিজৰ মতামত নহয়, মানে 1.9
8 বা 1.9ৰ ডাউনত আহিবই নোৱাৰে, কাৰণ এইখিনি অট'মেটিকেলি হ'ব, দিলে তাৰ ওপৰত দিব লাগিব, সেইটো কথা কৈছে। নিশ্চয় 2+ হ'ব বুলি আশা কৰা গৈছে। ঠিক তেনেদৰে অলপ কিবা এটা বেনিফিট হ'লে নিশ্চয় ভাল লাগিব, কাৰণ কৰ্মচাৰীসকলেও বহুত আশাবাদী আৰু হয় বস্তুৰ দাম দিনে দিনে বাঢ়ি আছে, সেইকাৰণে 10 বছৰৰ মূৰে মূৰে পে' কমিশ্যন এইটো গঠন কৰা হয় বৰ্তমান ক্ষেত্ৰত। আগতে এইটো বেলেগ আছিলে নিয়মটো। যা হওক, আমাৰ অসমে যিহেতু প্ৰথম আয়োগ গঠন কৰিছে আৰু অসমৰ ফালৰ পৰা প্ৰথম আমি ভাল খবৰটো সোনকালে পাম বুলি আশা কৰিলোঁ। আৰু পুনৰ এবাৰ আপোনালোকৰ মই নতুন বছৰৰ শুভেচ্ছা দিলোঁ যে এই 2026 চনটো আপোনালোকৰ ভালে ভালে যাওক আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। শেষত পুনৰ এবাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।